প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰিলে জুবিন গাৰ্গে। হাৰ্টথ্ৰব জুবিনৰ পৰা কোনো সঁহাৰিয়ে লাভ নকৰিলে সংগীতাই। মোক যোগাযোগ কৰিলে হল বুলি কোৱা মানুহজনৰ লগত আজি এবছৰে সম্ভৱেই নহল যোগাযোগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুহৃদয়বান লোকৰ পৰা সংগীতাই পালে সহায়, কিন্তু মই সকলোকেই সহায় কৰো বুলি কোৱা জুবিনৰ পৰা নাপালে কোনো সহায়। ৰব প্ৰতিবেদনৰ প্ৰথমতে শুনুৱাই লৈছো জুবিন গাৰ্গে প্ৰতিবিম্ব লাইভৰ সন্মুখত কি প্ৰতিশ্ৰুতি দিছিল সংগীতালৈ। কন্টেক্ট কৰিলে হল, মই যিমান পাৰো মই সহায় কৰিম। সবকে কৰো, অফ কোৰ্স আৰু মই আছো, মই লগত আছো। তোমাক কৈছো দেই, আমি সব আছো লগত, অকল মই নহয় আমি সব আছো। কথাটো সেইটো সংগীতা। ঠিক আছে, আমি আছো, আমি সব আছো, নো প্ৰব্লেম। ঠিক আছে, এয়া আছিল জুবিনৰ প্ৰতিশ্ৰুতি আৰু এগৰাকী হৈছে সংগীতা। বাক্সাৰ বাৰাপেটাৰ এগৰাকী 20 বছৰীয়া যুৱতী সংগীতা ক্ৰমান্বয়ে দৃষ্টিহীন হবলৈ আৰম্ভ কৰিছে। সংগীতাৰ চকুৰ চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট টকাৰ। উল্লেখ্য যে 2024 বৰ্ষত বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল সংগীতাৰ বাতৰি, আৰু ইয়াৰ পিছতেই হাৰ্টথ্ৰব জুবিন গাৰ্গে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিবিম্ব লাইভৰ জৰিয়তে। কিন্তু সেই প্ৰতিশ্ৰুতিৰ কোনো সঁহাৰিয়ে লাভ নকৰিলে সংগীতাই। সমগ্ৰ অসমবাসীৰ পৰা পালে সহায়, কিন্তু সহায় নাপালে জুবিনৰ পৰা। সেয়েহে পুনৰ এবাৰ সংগীতাই আশা কৰিছে জুবিনৰ পৰা, সঁহাৰি বিচাৰিছে জুবিনৰ পৰা, কিয়নো জুবিনে যে সংগীতালৈ দিছিল প্ৰতিশ্ৰুতি। নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা দাস। আজি বহুত বছৰ ধৰি মই চকুৰ প্ৰব্লেমত ভুগি আছো। পঢ়ি থকা অৱস্থাৰ পৰাই, যিহেতু মা দেউতাৰ অৱস্থা, আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, বহুত চিকিৎসা কৰিলে তথাপিও একো ফল পোৱা নাই। সেয়েহে মই যিহেতু জীয়াই থাকিব খোজো আৰু মই এটা চকুৰে ভালকে একেবাৰে দেখাই নাপাওঁ আৰু এটা চকুৰে অলপ দেখা পাওঁ, মই পৃথিৱীখন ভালকৈ চাব বিচাৰো। যিহেতু বিভিন্ন বিহু পূজা উৎসৱ হয়, মোৰো যাব মন যায়, মই ক'তো যাব নোৱাৰো আৰু চাবও নোৱাৰো। সেয়ে মোৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক অনুৰোধ কৰিছো মোক যাতে চিকিৎসা কৰে, আৰু লগতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন দাকো মোৰ ফালৰ পৰা অনুৰোধ কৰিছো মোক যাতে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও সহায় বিচাৰিছে যুৱতীগৰাকীয়ে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যা সংগীতা হাইস্কুলত অধ্যয়ন কৰাৰ সময়ৰে পৰা এটা চকুৰ দৃষ্টিশক্তি ক্ৰমান্বয়ে হেৰুৱাবলৈ আৰম্ভ কৰিছিল সংগীতাই। ইয়াৰ পিছতে পৰিয়ালটোৱে ধাৰ ঋণ লৈ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে নেপালতো চকু চিকিৎসা কৰিল যদিও নাপালে সুফল। বৰ্তমান সংগীতাৰ এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে নোহোৱা হোৱাৰ লগতে আনটো চকুৰ দৃষ্টিশক্তিও ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছে। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে পিতৃয়ে নিজ কন্যাৰ চিকিৎসা কৰাব নোৱাৰি হাহাকাৰ কৰিছে। সংগীতাই জীয়াই থাকিবলৈ বিচাৰিছে, সংগীতাই এই পৃথিৱীখন চাবলৈ বিচাৰিছে। তাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়ৰ। যদিহে কোনো সুহৃদয়বান লোকে সংগীতাক সহায় কৰিব বিচাৰে, তেনেহলে সংগীতাৰ একাউণ্ট নম্বৰ 3977770008, IFC কোড CBINO 0283219। আপোনাৰ মোৰ অলপমান সহায়ৰ বাবে সংগীতাই হয়তো চাবলৈ সক্ষম হ'ব এই সুন্দৰ পৃথিৱীখন। জুবিন গাৰ্গকো আমি আহ্বান কৰা হৈছিল, আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে ছোৱালীজনীৰ ক্ষেত্ৰত এটা প্ৰতিশ্ৰুতি দিছিল যে চিকিৎসাৰ ক্ষেত্ৰত। কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ যিজন মেনেজাৰ পৰা আমি তেওঁলোকৰ পৰা একো সুউত্তৰ নাপালো, বা যোগাযোগৰ ক্ষেত্ৰতো আমি সুফল নাপালো। গতিকে পুনৰবাৰ সেই ক্ষেত্ৰতে আজি তেখেতকো মই এই সংবাদ মাধ্যমৰ জৰিয়তে জনাব খুজিছো যাতে ছোৱালীজনীয়ে অলপ আৰ্থিক সাহায্য বা চকুৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে তেওঁলোকে সহানুভূতি আগবঢ়ায়। হালবাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।